নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰাশিফল শিতানলৈ। আজি ভাদৰ মাহৰ 2 তাৰিখ সোমবাৰ আৰু 2024 চনৰ আজি 19 আগষ্ট। আজি তিথি পৰিব পূৰ্ণিমা তিথি, মানে ৰাশি বন্ধন, ৰাশি পূৰ্ণিমা। পূৰ্ণিমা থাকিব ৰাতি 12:44 পূৰ্ণিমা থাকিব। তাৰপিছত মানে 12:45 পৰা প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি আপুনি মাছ মাংস নাখাব। মাছ মাংস খালে কি হয় মই কৈছোঁ। মাছ মাংস খালে শৰীৰত বেমাৰৰ বীজাণু উৎপন্ন হয়। সেইকাৰণে আজি পূৰ্ণিমা তিথিত মানে মাছ মাংস কণী এইবিলাক খাব নালাগে, নিৰামিষ খাব লাগে। আজি সূৰ্যোদয়ৰ সময় ৰাতিপুৱা 5 বজাত আৰু সূৰ্যাস্তৰ সময় 5:53। আজি যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোকৰ হ'ব মকৰ ৰাশি আৰু আদ্যাক্ষৰ মানে খ আৰু বৰ্গাজ্য হ'ব। নামৰ প্ৰথম আখৰটো বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ। এওঁলোকৰ হ'ব গণ হ'ব দেৱগণ। শ্ৰৱণা নক্ষত্ৰ ৰাতিপুৱা 9:03। সৌভাগ্য যোগ ৰাতিপুৱা 6:05। তাৰপিছত শোভন যোগ ৰাতি 3:28। কৰণ হ'ব বৃষ্টিকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্মদিন মানে হেপী বাৰ্থডে, তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আপোনাৰ যেন অহা বছৰটো সুখ শান্তিৰে পাৰ হয়। আৰু কৈছে আজি যাৰ বাৰ্থডে মানে জন্মদিন, আজিৰ পৰা 16 দিন আপুনি জেঠী, মাহী, পেহী, ভনী এইবিলাকৰ মাকৰ পৰা যথেষ্ট মৰম পাব এই 16 দিনলৈ। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে আৰু বহুতকে লাকি নাম্বাৰ দৰকাৰ হয়, যেনে লটাৰী দি কাটিবলৈ লাকি নাম্বাৰ দৰকাৰ হয়। লাকি নাম্বাৰ দিয়া হৈছে। খেল ধেমালিত মানে যেনেকৈ IPL কিছুমানত নম্বৰ ধৰিবলৈ নম্বৰ দৰকাৰ হয়, লটাৰী কাটিবলৈ নম্বৰ দৰকাৰ হয়। সেইকাৰণে ভিডিঅ'টোৰ শেষত মানে প্ৰতিকাৰ আৰু লাকি নাম্বাৰ দিয়া হৈছে। ভিডিঅ'টোৰ শেষলৈকে চাব। তাৰপিছত এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ আদ্যাক্ষৰ হ'ল অ, আ আৰু ল। এই তিনিটা আখৰ থাকে। নামৰ প্ৰথমতে তিনিটা আখৰ যাৰ হয় তাৰ মেঘ ৰাশি হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ দিনটো বেছ সুকলমে পাৰ হ'ব। মানে আপোনাৰ হাতলৈ সুযোগ আহিব, সুযোগটো ধৰি ল'ব। এনেকুৱা সুযোগ বাৰ বাৰ আহি নাথাকে। আজি আপোনাৰ হাতত সুযোগ আহিছে, গতিকে আপুনি সুযোগটো ধৰি লোৱা ভাল হ'ব। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ আদ্যাক্ষৰ হ'ল ব, হস্ৰই আৰু হচৌ। এই তিনিটা আখৰ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ ৰাশিফল শিতানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ দিনটো মানে সুকলমে পাৰ হোৱাৰ বাবে কামনা কৰিছোঁ। আজি আপোনাৰ খৰচৰ পৰিমাণটো বৃদ্ধি পাব, মানে ইনকামত কৰি মানে বয়টো বেছি হ'ব। গতিকে পাৰিলে আপুনি অযথা খৰচ নকৰিব, মানে হিচাপৰখিনি খৰচ কৰক, ঠিক আছে। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আদ্যাক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ লগতে ঘ। এই তিনিটা আখৰ। এই তিনিটা আখৰৰ মানে আৰম্ভণিৰে যাৰ নাম হয় তেওঁৰ হয় মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বেছ মান সন্মান পোৱাৰ যোগ। আজি আপোনাৰ য'তেই যায় আপুনি মান সন্মান এইবিলাক পাব আৰু যশ খ্যাতি আপোনাৰ আজি সুনাম বৃদ্ধিৰ যোগ। আজি আপুনি নিশ্চিন্ত মানে কাম কাজবিলাক নিজৰ পদ্ধতিৰে কৰি থাকক, আপোনাৰ সুনাম বৃদ্ধি হ'ব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ হ'ল মানে নামৰ প্ৰথম আখৰটো হ'ল হ আৰু মূৰ্ধন্য ড। হ আৰু মূৰ্ধন্য ডৰে যিসকলৰ নাম আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি আজি আপোনাৰ দিনটো ভাল। তাৰমানে আজি আপোনাৰ যদি কিবা কেছ মকৰ্দমা চলি আছে আপোনাৰ জয়ী হ'ব। আজি দিনটোত আপোনাৰ মানে কোনোবা কিবাহত যদি মানে প্ৰতিযোগিতা হয় আপুনি তাত জিকিব। আপোনাৰ আজি বেষ্ট মানে ভাল দিন। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আদ্যাক্ষৰ হ'ল ম আৰু মূৰ্ধন্য ট। ম আৰু মূৰ্ধন্য টৰে যিসকলৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ ৰাশিফল আপোনাৰ দিনটোত মানে ইনকামৰ পৰিমাণতকৈ মানে খৰচৰ পৰিমাণটো বৃদ্ধি হ'ব, নাইবা যিখিনি ইনকাম কৰে মানে গোটেইখিনি খৰচৰ যোগ দেখা যায়। আপোনাৰ খৰচৰ পৰিমাণ আজি বৃদ্ধি, গতিকে অলপ খৰচ নিয়ন্ত্ৰণ কৰক। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ
আদ্যাক্ষৰ হ'ল প আৰু মূৰ্ধন্য ঠ। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কৰিম বুলি ভাবিছে আপোনাৰ সকলো কামতে লাভান্বিত হ'ব। ব্যৱসায় হওক, চাকৰিতে হওক, যিকোনো পৰিস্থিতিত আপোনাৰ আজি লাভালাভ দেখা যায়। আপুনি যি কাম কৰিব মানে লাভত থাকিব সদায়। আজি কন্যা ৰাশিৰ মানে লাভৰ দিনটো লাভতেই লাভ থাকিব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ আদ্যাক্ষৰ হ'ল পেটকাটা ৰ আৰু দন্তীয়া ট। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি দেখা যায়। আজি আপুনি যিখিনি ইনকাম কৰে প্ৰায় আধাৰো বেছি খৰচ হোৱা দেখা যায়। তাৰমানে ইনকাম নকৰিলেও মানে খৰচৰ মাত্ৰাটো আজি বৃদ্ধি দেখা যায়। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্তীয়া ন আৰু 29 জ। 29 জ আৰু দন্তীয়া নৰ যিসকলৰ নাম আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল যিসকলে আজি ভ্ৰমণ কৰিম বুলি ভাবি আছে, আজি আপোনাৰ মনৰ আশা পূৰণ হ'ব। আজি আপুনি ভ্ৰমণ কৰিব যাব পাৰে, আপোনাৰ ভ্ৰমণৰ যোগ আছে। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ আদ্যাক্ষৰ হ'ল ফ, ভ আৰু দন্তীয়া ঢ। এই তিনিটা আখৰেৰে যিসকলৰ নাম আৰম্ভ হয় তেওঁলোকৰ হয় ধনু ৰাশি। ধনু ৰাশিৰ আজি মান সন্মান যশ খ্যাতি এইবিলাক মানে আপোনাৰ আজি সন্মান লাভ হ'ব। আপুনি আজি নিশ্চিন্ত মনে নিজৰ কাম কৰি থাকক, আপোনাৰ দিনটো বেষ্ট ভালেৰে যাওক তাৰে কামনাৰে। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ আদ্যাক্ষৰ হ'ল খ আৰু বৰ্গীয়া জ। আপোনালোকে আজি মানে নিজৰ প্ৰিয়জনক অভিমান কৰা দেখা যায়। নিজৰ প্ৰিয়জনক মানে আপুনি নাটকৰ নিচিনা কৰিব, অভিমান কৰিব আৰু আপুনি বেষ্ট অভিমানত আজি জয়ী হ'ব। আপোনাৰ যিহেতু অভিমান কৰা যক, মানে অভিমান কৰি ভাল পায়, আপোনাৰ প্ৰিয়জনৰ ওচৰত আপুনি অভিমান কৰক, কোনো কথা নাই, আপোনাৰ যে অভিমানত ভাল আছে। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ হ'ল গ, কালিব্য হ, দন্তীয়া হ। এই তিনিটা আখৰে যিসকলৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনত মানে অহংকাৰ ভাৱ আহিব। আপুনি পাৰিলে অহংকাৰটো নানিব, নহ'লে আপোনাৰ লছ হ'ব। গতিকে আপোনাৰ অহংকাৰটো পৰিত্যাগ কৰক, আপোনাৰ বাবে বেষ্ট ভাল দিন হ'ব। তাৰপিছত আহিছোঁ শেষৰ ৰাশিটো মানে অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মানে পৰিয়ালত অলপ অশান্তিয়ে খুটখাট লাগি মানে অশান্তিৰ সৃষ্টি কৰিব পাৰে, মানে অলপ কাজিয়া হোৱাৰ যোগ দেখা যায়। গতিকে আপুনি যিহেতু ৰাশিফলটো চালে, ঠিক কাজিয়াৰ পৰা অলপ বিৰত থাকিব। মানে আপোনাৰ প্ৰিয়জনে কিবা কথা ক'লেও আপুনি নামাতিব, বা আপোনাৰ লগ বন্ধুই কিবা ক'লেও আপুনি মনে মনে সৰু হৈ থাকক, আপোনাৰ অশান্তিটো নাহিব। এতিয়া আহিছোঁ মানে প্ৰতিকাৰলৈ। আজি হ'ল সোমবাৰ। আপুনি যাত্ৰাৰ সময়ত আইনাত মানে আঁচিত আপোনাৰ মুখখন চাই যাব, তেতিয়াহ'লে আপোনাৰ দিনটো বেষ্ট ভালেৰে পাৰ হ'ব। মানে যিসকলৰ ভাল বেয়া কোনো কথা নাই, সকলোৱে মানে যাত্ৰাৰ সময়ত আইনাত মুখখন চাই যাব, যাতে আপোনাৰ দিনটো শুভ হ'ব। আৰু পাৰিলে লগত এখন বগা ৰুমাল লৈ যাব, নাইবা বগা বস্ত্ৰ পৰিধান কৰিব। সেইবাবে তাৰ কাৰণে দিনটোৰ কাৰণে আপোনাৰ ভাল হ'ব। তাৰপিছত আহিছোঁ লাকি নম্বৰ 18296। এটা হৈছে মানে লাকি নম্বৰ, মানে ভাল নম্বৰ আজিৰ কাৰণে। যিসকলে আজি লটাৰী কাটিম বুলি ভাবি আছে, আজি যদি খেলা হয় এই নাম্বাৰকেইটাত আপুনি এই নাম্বাৰকেইটাত থকা এখন লটাৰী টিকেট লওক, আপোনাৰ লটাৰী মানে প্ৰাপ্তি দেখা যায়, মানে সম্ভাৱনাটো বেছি আছে। ঠিক আছে, ধন্যবাদ। আজি ইমানতে ৰাখিছোঁ।